এটেনশ্যন নৱনিযুক্ত পৰিবহণ মন্ত্ৰী চৰণ বড়ো। শ্ৰীৰামপুৰৰ গেটত কিয় লোৱা হৈছে গুণ্ডা টেক্স? কোনো ৰচিদ নিদিয়াকৈ এই কৰ কেনেকৈ কোনে লৈছে? আপোনাৰ দৃষ্টিত পৰিছেনে এই কথা? পূৰ্বৰ তুলনাত হঠাৎ ক'ৰ পৰা টপকিল এই গুণ্ডা কৰ? অত্যাধিক মূল্যবৃদ্ধিয়ে জনতাক ত্ৰাহি মধুসূদন খুৱাইছে। মূল্যবৃদ্ধিৰ বোজাত কুঙা হৈ জনতাই ঘটিয়ে ঘটিয়ে পানী খাইছে। সেই সময়তে ট্ৰাক চালক বা মালিক পক্ষক অত্যাধিক কৰৰ বোজা জাপি দি পানীত হাঁহ নচৰাৰ পাং পাতিছে বিজেপিৰ চৰকাৰে। আৰু কিমান কেঁকুৰা চেপা দিব সাধাৰণ জনতাক? এইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা পৰিবহণ মন্ত্ৰী BPFৰ চৰণ বড়ো। কাৰ্যভাৰ লৈয়েই কালি গুৱাহাটীৰ ৰাজপথত গ্ৰীণ বাছৰ দৌৰাত্মৰ বিৰুদ্ধে অভিযান চলাই চমক ভালকৈয়ে দিলে চৰণ বড়োৱে। কিন্তু শ্ৰীৰামপুৰ গেটত গুণ্ডা টেক্সৰ ৰাজত্বক লৈ কি একশ্যন হ'ব চৰণ বড়োৰ? নে টোপনিত লালকাল ডাবল ইঞ্জিনৰ চৰকাৰ? অসমৰ দুৱাৰমুখ শ্ৰীৰামপুৰ গেট এতিয়া পৰিণত হৈছে ডকাইতিৰ মুক্ত পথলৈ। হুংকাৰ আছিল দুৰ্নীতিমুক্ত অসমৰ। শ্লোগান আছিল না খাম না খাবলৈ ডিমৰ। কিন্তু বাস্তৱত এতিয়া বিজেপি চৰকাৰৰ নাকৰ তলতেই চলিছে মুকলি লুণ্ঠন। আমাৰ আগত এগৰাকী নাম প্ৰকাশত অনিচ্ছুক ট্ৰাক চালকে প্ৰকাশ কৰা তথ্য অনুসৰি পূৰ্বতে একোখন গাড়ীৰ পৰা তেওঁলোকে 100 টকা, 150 টকা বা কেতিয়াবা 200 টকা লৈছিল। যদিও শনিবাৰে তেওঁলোকৰ পৰা 3100 টকাৰ গুণ্ডা টেক্স সংগ্ৰহ কৰিছে। আৰু এই 3100 টকা সংগ্ৰহ কৰাৰ বাবদ কোনো ধৰণৰ ৰচিদ প্ৰদান নকৰাৰ অভিযোগ সূত্ৰটোৰ। আনকি ৰচিদ বিচাৰোঁতে যদিহে ট্ৰাক আগলৈ নিনিয়ে 40,000, 50,000 টকাৰ জৰিমনা বিহাৰ ধমক প্ৰদান কৰে গেটত থকা কৰ্মচাৰীয়ে। ওচৰতে থকা শ্ৰীৰামপুৰ আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ট্ৰাক চালকজনে। ইপিনে অসমলৈ অহাৰ মূল প্ৰৱেশদ্বাৰ বক্সিৰহাট আৰু শ্ৰীৰামপুৰ গেটত গুণ্ডা কৰ সংগ্ৰহ সন্দৰ্ভত অখিল গগৈ সংবাদমেলত অভিযোগ আছিল এনেধৰণৰ। গুণ্ডা টেক্সৰ সিন্ডিকেট চলিছে মুখ্যমন্ত্ৰী আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত। শীঘ্ৰেই এই সিন্ডিকেট বন্ধ কৰি ৰাইজক সকাহ প্ৰদান কৰক। অসমত সকলো বস্তুৰ দাম বৃদ্ধি হোৱাৰ এটা অন্যতম প্ৰধান কাৰণ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক NDAত ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ পৰা সোমাই অহা, ভাৰতবৰ্ষৰ অন ৰাজ্যৰ পৰা অসমলৈ সোমাই অহা যিটো আমাৰ পথ শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেট, এই দুয়োখন গেটতে অবৈধ সিন্ডিকেট বহুৱাবৰ কাৰণে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এগ্ৰিমেণ্ট কৰি দুইজনে তাত অবৈধ সিন্ডিকেট বহুৱাই সকলো বস্তুৰ ওপৰতে অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰি আছে। মই আপোনালোকক অনুৰোধ জনাও, আপোনালোকে কিমান প্ৰচাৰ কৰিব পাৰিব মই নাজানো, সংবাদ মাধ্যমে কিমান এই কথাটো ক'ব পাৰিব নাজানো। আমিতো বিচাৰো যে সংবাদ মাধ্যমে নিজে গৈ এই বাতৰিটো কৰা দৰকাৰ। বক্সিৰহাট গেটলৈ গৈ, শ্ৰীৰামপুৰ গেটলৈ গৈ সংবাদ মাধ্যমে এই বাতৰিটো কৰা দৰকাৰ যে অসমলৈ সোমোৱা প্ৰতিখন গাড়ী, প্ৰতিখন মালবাহী গাড়ী, প্ৰতিখন মালবাহী গাড়ীৰ ওপৰত গাড়ীখন ৰখাই অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰিহে কোনোবা গাড়ীত 20,000, কোনোবা গাড়ীত 50,000, কোনোবা গাড়ীত অবৈধ গুণ্ডা কৰ সংগ্ৰহ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা হাগ্ৰামা মহিলাৰীৰ দল BPFে, আৰু তাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ পদটো, মন্ত্ৰী পদটো BPFৰ কাৰণে লৈছে। গতিকে আজিৰ দিনটোত আৰু এই গোটেই বস্তুটো মধ্যস্থতা কৰি দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্লবৰুৱা। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে এই গোটেই সিন্ডিকেটটোত আছে জয়ন্ত মল্লবৰুৱা।
আৰু হাগ্ৰামা মহিলাৰ প্ৰতিনিধি হিচাপে আছে এই গোটেই সিন্ডিকেটটোত ট্ৰান্সপৰ্ট মিনিষ্টাৰ কি নাম চৰণ বড়ো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক ব্যৱহাৰ কৰি অসমলৈ অহা প্ৰতিখন গাড়ী সেয়া মাছেই হওক সেয়া মাংসই হওক সেয়া কণীয়ে হওক সেয়া পানেই হওক সেয়া শাক পাচলিয়ে হওক সেয়া ফল মূলে হওক সেয়া তিল পাতে হওক সেয়া ৰদেই হওক সেয়া চিমেণ্টে হওক বা অন্য বস্তুৱে হওক অসমলৈ প্ৰৱেশ কৰা প্ৰত্যেকখন গাড়ীৰ ওপৰত এতিয়া শ্ৰীৰামপুৰ গেট আৰু বক্সিহার গেটত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে এতিয়া অবৈধ গুণ্ডা টেক্স লাখ লাখ টকা এখন গাড়ীৰ পৰা সংগ্ৰহ কৰাৰ কাৰণেও আজিৰ দিনটোত বস্তুৰ সাংঘাতিক দাম বৃদ্ধি কৰিছে কেৱল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য বা বহি ৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা হঠাৎ এই 3100 টকাৰ গুণ্ডা টেক্স লোৱা বুলি অভিযোগ উত্থাপন হৈছে কোনো চৰকাৰী নিয়ম নাই কোনো কম্পিউটাৰাইজড ৰচিদ নাই কেৱল কেইজনমান গুণ্ডা প্ৰকৃতিৰ লোক থিয় হৈ থাকে আৰু গুণ্ডাগিৰিৰে সংগ্ৰহ কৰে এই অবৈধ কৰ জনতাই এতিয়া প্ৰশ্ন কৰিছে পূৰ্বৰ তুলনাত হঠাৎ ক'ৰ পৰা টপকিল এই নতুন গুণ্ডা কৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সিন্ডিকেটৰ নামত গালি পৰা বিজেপি চৰকাৰৰ দিনত এতিয়া এয়া কেনেধৰণৰ ৰামৰাজ্য কাৰ পকেটলৈ যায় এই বেনামী গুণ্ডা টেক্সৰ ধনৰ ভাগ দিছপুৰৰ কোন ক্ষমতাশালী নেতাৰ আশীৰ্বাদত শ্ৰীৰামপুৰ গেটত এইদৰে আইনক ধূলিসাৎ কৰি চলি আছে গুণ্ডা টেক্স সংগ্ৰহ এইটো শ্ৰীৰামপুৰটো মানে ইণ্টাৰ ষ্টেট মানে বৰ্ডাৰ আৰু ইয়াত অসমৰ এটা চেকপোষ্ট আছে তো এই শ্ৰীৰামপুৰ গেটত বা ছাগলীয়া গেটত দুয়োটা গেট উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ এই গেটত সিন্ডিকেট হোৱা বুলি আমি নিউজ মিডিয়া বা বিভিন্ন মানুহৰ পৰা তেনেকুৱা অভিযোগ আমি পাইছোঁ আমি নিজেও দেখিছোঁ তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট কথা যে মূল্যবৃদ্ধি জৰুলা হোৱা এই পৰিৱেশটো চাই পেলাই অসমখনক মূল্যবৃদ্ধিৰ পৰা যাতে আমি বচাব পাৰোঁ আৰু চৰকাৰখনে মূল্যবৃদ্ধিক ৰোধ কৰাৰ কাৰণে দায়বদ্ধ তো ইয়াৰ কাৰণে অসম চৰকাৰে বিশেষ এটা ব্যৱস্থা ল'ব লাগে তাত যদি অবৈধ সিন্ডিকেট চলিছে অবৈধভাৱে তাত যদি সিন্ডিকেটৰ নামত কোনোবা যদি দালাল ৰাজ সিন্ডিকেট ৰাজ চলাই আছে ৰাজ্য চৰকাৰে আৰু চৰকাৰখনে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ যোৱাটো সময়ত এইটো আমি শুনা নাছিল এতিয়া এই 1-1.5 মাহতে আমি সিন্ডিকেটৰ কথা দিনে নিশাই আমি শুনি আছোঁ মানুহবিলাকে অভিযোগ দি আছে সংবাদ মাধ্যমত দেখি আছোঁ তো সিন্ডিকেট ৰোধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে কেৱল মিডিয়াৰ আগত বাইক দি নতুনকৈ পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লোৱা চৰণ বড়োৱে দায় সাৰিব নে প্ৰকৃত অৰ্থত গুণ্ডা টেক্সৰ সিন্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় শ্ৰীৰামপুৰ গেটৰ এই গুণ্ডা কৰ অনতিপলমে বন্ধ কৰক অন্যথা ৰাইজে বুজিবলৈ বাকী নাথাকিব যে এই লুণ্ঠনৰ ভাগ কলৈ বা কাৰ পকেটলৈ গৈছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও